নমস্কাৰ ময়ংক মেমৰিজৰ গৰমৰ বন্ধ বিশেষ ভিডিঅ'টিলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া চাওক তিনি বন্ধু ময়ংক, জিয়ান আৰু প্ৰজ্ঞান। গোটেই জুলাই মাহটোৱে বেমাৰকৈয়ে পাৰ হ'ল। আইতাকৰ অপাৰেশ্যন, মোৰ ল' প্ৰেছাৰ আৰু ইফালে ময়ংকৰো দাঁত বিষ হৈ মুখ ফুলি এসপ্তাহমান একেবাৰে একোৱেই খাব পৰা নাছিল। গতিকে গৰমৰ বন্ধ বুলি ক'তো ফুৰিব যোৱা হোৱা নাছিল। সেয়ে বন্ধৰ একেবাৰে শেষত আমি আজি ওলাই আহিছোঁ। আৰু মই পিছে আজি আহিব পাৰোঁ নে নোৱাৰোঁ দমোজাতে আছিলোঁ, কাৰণ পোনে গা ভাল পাইছোঁহে। ইফালে ইমান গৰমত ময়ংকক অকলে চম্ভালিব পাৰিমনে সেয়া ভাবিও, কিন্তু মন্দিৰ বুলি ক'লে শক্তি অলপ আহি যায়। তাতে আকৌ জিয়ান প্ৰজ্ঞান আহিব জানি ময়ংকৰ গাত একেবাৰে তৰণি নাই। অৱশেষত যেনিবা দেউতাকে আমাক থৈ গ'ল ইয়াতে। এয়া ক'ৰ মন্দিৰ ধৰিব পাৰিছেনে? এয়া গুৱাহাটী পামহিস্থিত ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ ধাম, মোৰ প্ৰিয় ঠাইৰ ভিতৰত এখন। ইয়াৰে আগতে ইয়াতে আহিছোঁ কেইবাবাৰো, আৰু ইয়াতে আহি মন শান্ত হৈ যায়, বহুত ভাল লাগে আহি। আৰু এই মন্দিৰ ভাগৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ অলৰেডি ময়ংক মেমৰিজ ইউটিউব চেনেলত। গতিকে আজি থুলমূলকৈ ভিডিঅ'টি দেখাবলৈ চেষ্টা কৰিম। আৰু চাওক ইয়াতে এয়া মন্দিৰলৈ অহা সকলোৰে বাবে চাহপানী লগতে ভোগৰ ব্যৱস্থা কৰিছে। মন্দিৰলৈ অহা সকলো ধৰণৰ লোকেই এই অমৃত ভাণ্ডাৰত প্ৰৱেশ কৰি এই ভোগ গ্ৰহণ কৰিব পাৰে। আৰু আমিও ইয়াতে পুৰি চব্জি, খীৰ খিচিৰি খালোঁ। আৰু ৰাতিপুৱা যিহেতু একো নোখোৱাকৈ ওলাই আহিছিলোঁ, এইখিনি খাই খুব ভাল লাগিল। এতিয়া আমি ওলাই আহিলোঁ, আৰু এয়া মন্দিৰ যোৱাৰ পথত পূজাৰ সামগ্ৰীৰ দোকানসমূহ যে দেখিছে, ইয়াৰ পৰাই পূজাৰ সামগ্ৰীসমূহ লৈ যাব লাগে, কাৰণ আগলৈ আৰু কোনো দোকান নাই। পামহি ভীমাশংকৰ মন্দিৰৰ পৰা ওলাই আহি আমি এতিয়া বালাজী মন্দিৰত সোমাইছোঁ। আৰু এয়া চাওক বন্ধুৰ মৰম, এজনে আনজনৰ লগত বস্তু ভগাই খাইছে। আৰু চাৰিওফালে ৰ'দ, খুব ৰ'দ দিছে আজি, আৰু সেইবাবে এতিয়া চাহ ঠাই এটুকুৰাহে বিচাৰি আমি যাম। আগতে অকণমান জিৰণি লৈ ল'ম, তাৰপিছত মন্দিৰ দৰ্শন কৰিম। মেইন মন্দিৰৰ ভিতৰলৈকে মোবাইল কেমেৰা কৰা ষ্ট্ৰিক্টলি মানা কৰা আছে, গতিকে মন্দিৰৰ ভিতৰৰ ভাগ দেখাব নোৱাৰিম। চাহ ঠাই বিচাৰি এইখিনি পালোহি আমি, আৰু পৰিৱেশটো খুব শান্তই আছিল। মেডিটেশ্যন হওক বা ধ্যান কৰিবলৈ খুব ভাল পৰিৱেশ এটা। কিন্তু এজনে ধ্যান কৰি আছিলে চাগে, আৰু তেখেতৰ বহুতখিনি ডিষ্টাৰ্ব হ'ল। আৰু কি কৰিম, উপায় নাই, সিহঁতক বুজালেও নুবুজে। ময়ংকহঁতে এই ঠাইখিনি মানে প্লেগ্ৰাউণ্ড বনাই দিলে আহি। আৰু বাচ্ছা তিনিটাৰ লগত আমাৰ মাক তিনিজনীৰো কি বিলৈ হৈছে নহয়। ঘৰততো চিঞৰি থাকিব লাগে, বাহিৰতো এতিয়া চিঞৰি পোৱা নাই। যি নহওক, এনেকৈয়ে এটা দিনত আমি মাক তিনিজনীয়ে ইহঁতকেইটাক কিছু ভাল লগা সময় দিবলৈ চেষ্টা কৰিলোঁ। আৰু আগলৈ ইহঁতৰ ফ্ৰেণ্ডশ্বিপ কেনেকুৱা হয় নাজানো, কিন্তু আমি মাক কেইগৰাকী খুব ভাল বান্ধৱী হৈ পৰিলোঁ।